মোৰ পিঠিত উঠা এই বুলি কৈ ভেকুলীটোৱে পিঠিত উঠাই লৈ গোটেই পাহাৰ মানে সাগৰটো ঘূৰাই লৈ এতিয়া কথাটো হ'ল বা তাৰমানে এই যে সাগৰৰ কথাটো ভাগৱতখন এটা সাগৰৰ লগত তুলনা কৰিছে এইটো ভক্তি সাগৰ গতিকে এই ভক্তি সাগৰৰ কথাটো মানে উদ্ধৱে সামান্য নিজকে তাৰমানে ইমান নিজ কৰি দিছে তাৰমানে এই কুৱাত থকা ভেকুলীতকৈ তাৰমানে আৰু তাৰমানে অন্ধ বুলি কৈছে তাৰমানে মই নিজকে মই অন্ধ মানে তমোময় দেখিছোঁ যে মোক মায়াই আৱৰি ধৰিছে প্ৰভু তুমি যদি যোৱা এনে স্থলত মই শেষ হৈ যাম গতিকে এই সাগৰ সদৃশ এই যিটো ভক্তি এই ভক্তি ধাৰাটো তুমি মোক দিব লাগিব কৃষ্ণৰ ওচৰত যেনেকৈ সেই ভেকুলীটোৱে তাত গৈ পেলাই তেওঁৰ যিটো অভিজ্ঞতা দেখুৱালে সেই অভিজ্ঞতাটো তেওঁ মানে কৈছে যে প্ৰভু তুমি মোক তোমাৰ সাগৰ তোমাৰ যি কৃপাৰ সাগৰ এই সাগৰটো তুমি মানে মোৰ ওচৰৰ পৰা আঁতৰাই নিব নোৱাৰা এইটো হ'ল তেওঁৰ মূল ভিতৰৰ কথা তাৰমানে এই মানে উদ্ধৱৰ ভিতৰৰ কথাখিনি হ'ল সেইটো তাৰমানে যে তুমি যিহেতুকে সাগৰ সেইটোকে কৈছে দিনতে দেখো আন্ধাৰ তুমি এৰি যোৱাৰ পিছত মই সেই কুৱাত থকা ভেকুলীটোৰ দৰে হৈ যাম মানে একো নেদেখিম হে প্ৰাণনাথ নকৰায় নাথ দান্তে ধৰো খেৰ তুলি তোমাৰ বিহুগে অগনি এখনে দেখা মাৰয় মোক পুলি এই বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেময় অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত কৰিয়া কৃষ্ণৰ আগে উদ্ধৱে বিলাপ কৰিছে বোলে প্ৰভু তুমি যদি এৰি যোৱা মোৰ সমস্তখিনি নাইকিয়া হ'ব তেতিয়াহ'লে আমি এনেকৈ ভগৱন্তৰ ওচৰত কান্দি পাইছোঁ জানো এনেকৈ আমি ঈশ্বৰৰ ওচৰত কান্দিব লাগিব আৰু কান্দিলেহে পৰম ব্ৰহ্ম কৃষ্ণই প্ৰাণ বন্ধু কৃষ্ণৰ ভিতৰত আমাৰ আছে তেওঁ তেতিয়া কি হ'ব উদ্ভৱ হ'ব তাৰমানে জাগৰণ এটা শক্তি আমাক দি দিব তাৰমানে তেতিয়া এই যে মুহূৰ্তত আমি গালোঁ নিউক নাথ যোগাই তেতিয়া পৰম ব্ৰহ্ম কৃষ্ণই আমি হ'লোঁ অনাথ ভগৱন্ত হ'ল নাথ গতিকে সেই অনাথক নাথে সম্পূৰ্ণ উদ্ধাৰ কৰিবৰ কাৰণে পৰম ব্ৰহ্ম কৃষ্ণই উদ্ধৱৰ দৰে বিলাপ কৰিলেহে আমি সেইখিনি পৰ্যায়লৈ যাব পাৰিম এতিয়া এইটো আমাৰ কথাটো সেইখিনিতে তাৰমানে আমি বিলাপ কৰিব জনা নাই কান্দিব জানিলেহে আমাৰ যিটো প্ৰাপ্য সেইটো পাম ভগৱন্তৰ ওচৰত নহয় জানো ভগৱন্তৰ যিটো কৃপা সেইটো লাভ কৰিব হ'লে এতিয়া ভগৱন্তৰ ওচৰত আমি কান্দিব জানিব লাগিব নহয়নে বাপ আমি যদি এটা অফিচলৈ যাওঁ আমি যদি এখন আবেদন কৰোঁ কোনো এটা বিষয়ত সেই আবেদনখন যদি শুদ্ধ নহয় তেতিয়াহ'লে অফিচাৰে সেইটো অ'কে কৰিব নেকি বাৰু কেতিয়াও নকৰে সেইকাৰণে আমি এটা কথা ভালদৰে চিন্তা কৰিব লাগিব আমাৰ পিতৃ মাতৃবিলাক হৈছে আমাৰ মূল কপি আৰু তাৰ পৰা কি হয় এটা জেৰক্স কপি ওলায় সন্তানবিলাক আমি যদি কম্পিউটাৰলৈ যাওঁ আমাৰ যদি আধাৰ কাৰ্ডে হওক পান কাৰ্ডে হওক আমি যদি কম্পিউটাৰত সোমোৱাই দিওঁ ইয়াৰ পিছত তাৰ পৰা জেৰক্স কপি এটা ওলায়নে যদি অৰিজিনখনত যদি কিবা এটা ভুল থাকে শব্দ জেৰক্স কপিটো শুদ্ধ হৈ আহিব নেকি সেইটো কথা সেইকাৰণে আমাৰ পিতৃ মাতৃসকল যদি শুদ্ধ নহয় শুদ্ধ ধাৰণা শুদ্ধ চিন্তা এটা যদি মানে উচ্চ চিন্তাৰ যদি পিতৃ মাতৃ আমি নহওঁ তেনেহ'লে আমি সন্তানবিলাক সেই যিটো ভুল সেই ভুলমতে সন্তানবিলাক আমাৰ মাতৃগৰ্ভৰ পৰা জেৰক্স কপি হৈ ওলাই আহে বিনিময়ত আমাৰ ল'ৰাটো দুষ্ট হ'ল আমাৰ ছোৱালীজনী দুষ্ট হ'ল আমাৰ ইটো পৰিয়াল অশান্ত সিটো পৰিয়াল অশান্ত মিলাব নোৱাৰি ইত্যাদি ইত্যাদি বোলে অ'ত যায় ত'ত যায় বোলে নাপাবাই তাতে এইবিলাক চলি আছে যাব নালাগে দিয়া ছোৱালীবিলাক বা দুৰ্গা পূজা কিবা হাবি জাবি ইত্যাদি বিভিন্ন ধৰণৰ আমাৰ এইবিলাক অনুষ্ঠান নহয় শংকৰ অনুষ্ঠান নহয় তাত যাব নালাগে নামানে তাৰমানে নামানাৰ কাৰণটো ল'ৰা ছোৱালী নহয় দুখী কেতিয়াও নহয় ল'ৰা ছোৱালী এইটো 100% সঁচা ল'ৰা ছোৱালী আমি পিতৃ মাতৃসকল গতিকে আমি কি কৰিব লাগিব আমাৰ যিটো মূল কপি এই কপিটো সদায় শুদ্ধ হ'ব লাগিব আৰু যদি মূল কপিটো ভুল থাকে জেৰক্স কপিটো কেতিয়াও শুদ্ধ হৈ ওলাই নাহে এইটো বিজ্ঞানৰ কথাটো বিজ্ঞানৰ ভাষাৰে যদি আমি ক'ব যাওঁ সেইটো কথাটো বিজ্ঞানৰ ভাষাৰে ক'ব গ'লে সেইটো কথা আৰু বিজ্ঞানৰ ভাষাৰে এতিয়া আমাৰ এই যিটো ভক্তিধাৰা এই ভক্তিধাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতি তাৰমানে আমাৰ ইয়াত ডেকা ল'ৰা ছোৱালী কেইটামান দেখিছোঁ বাৰু এতিয়া এই কথাটো যে সিহঁতে প্ৰশ্ন কৰিব যে ভগৱানক কেনেকৈ পায় ভগৱানক কেনেকৈ পায় যদি সিহঁতে প্ৰশ্ন কৰে তেনেহ'লে উত্তৰটো এনেকুৱাকৈ পায় তাৰমানে যদি এগিলাচ পানীত
এচামুচ আমি নিমখ আনি পেলাই দি দিওঁ ঘাটি দিয়াৰ পিছত নিমখখিনি তাত থাকিবনে বাৰু থাকিব নিমখখিনি থাকিব কিন্তু আমি চামুচত যেনেকৈ নিমখখিনি দেখিছিলোঁ কিন্তু গিলাচত তেনেকৈ নেদেখোঁ হয়নে বাৰু হয় কিয় নেদেখোঁ তাৰমানে পানীত সি যিহেতুকে পানীত উৎপত্তি হৈছিলে নিমখ গতিকে নিমখটো পানীত সি মিহলি হৈ গুচি গ'ল চাব দেই বাৰু জীৱৰ তেনেকুৱা কথাটো উদ্ধৱৰ সেইটো বিচাৰিছে তাৰমানে উদ্ধৱে সেইটো বিচাৰিছে ভগৱন্তৰ লগত এই পানীত যেনেকৈ নিমখখিনি মিলি গ'ল তেনেকৈ ভগৱন্তৰ লগত উদ্ধৱ মিলি যাব বিচাৰিছে গতিকে এইটো বিজ্ঞানৰ ভাষাই কৈছে যে বিজ্ঞানৰ ভাষাৰে ক'বলৈ গ'লে ভগৱন্তক কেনেকৈ পায় বোলে গিলাচ এটাত যদি পানীৰ গিলাচ দি পেলাই ঘাটি দিয়া হয় মানে নিমখ দি পেলাই ঘাটি দিয়া হয় নিমখখিনি তাৰ লগত মিহলি হৈ যায় এতিয়া আমি বুজি পালোঁ যে নিমখখিনি তাত আছে কিন্তু দেখা নাপায় কিয় দেখা নাপায় বাৰু তাৰমানে পানীৰ লগত মিহলি হৈ গ'ল এতিয়া ভগৱান তেনেকৈ থাকি যায় এতিয়া সেই নিমখখিনি উলিয়াব লাগিলে বিজ্ঞান আমি তাত প্ৰয়োগ কৰিব লাগিব পানীখিনি যেতিয়া উতলাই দিম পানীখিনি যেতিয়া পুৰিম তেতিয়া নিমখখিনি ওলাব নাপাব নিমখখিনি ওলাই যাব গতিকে আমাৰ যিটো শৰণ ভজন এইটো হৈছে পুৰা এইটো এটা সংস্কাৰ আমি শৰণ ভজন লোৱাৰ পিছত এতিয়া আমি ডেকা ল'ৰা ছোৱালীখিনি কৈছোঁ এই কথাখিনি কাৰণ আমি কুমাৰ কালতে হৰি ভকতি আমি বহুত ল'ৰা ছোৱালীয়ে তাৰমানে কি হয় মাক বাপেকেও বয়স হোৱা নাই বুলি কৈ দিয়ে শৰণ ল'বলৈ বয়স হোৱা নাই ভজন ল'বলৈ বয়স হোৱা নাই বুলি কৈ দিয়ে কিন্তু কুমাৰৰ কালতে ভকতি তাৰমানে সৰুতে যদি সিহঁতক ভাল কথা এটা দিয়া হয় আমি মাক বাপেকে অন্য দেৱ দেৱী স্থানলৈ কেলৈ নাযাওঁ তাৰমানে সেইটো বিষাক্ত বস্তু হয় নহয় তেতিয়াহ'লে আমি যদি নাযাওঁ ল'ৰা ছোৱালী কেনেকৈ পঠিয়াব পাৰোঁ এইটো বিষাক্ত বস্তু ল'ৰা ছোৱালী খাব পাৰে নেকি বাৰু কথাটো হয়নে বাৰু আমি কেলৈ নাখাওঁ বাৰু আমি নোখোৱাৰ কাৰণ হ'ল আমাক অপকাৰ কৰে কথাটো সেইটো আমি বুজিছোঁ যদি আমি ল'ৰা ছোৱালী আকৌ পঠিয়াই দিওঁ তেনেহ'লে আমাৰ ল'ৰা ছোৱালী নহয় নেকি আমাৰ সন্তান নহয় নেকি তেওঁলোকে বিষয় বস্তু খাব পাৰে নেকি নোৱাৰে সেইকাৰণে এই ভক্তিধাৰাটো তেনেকুৱা ভক্তিধাৰাটো এইটো সত্যপত্ৰ যাক যেতিয়া পৰম ব্ৰহ্ম কৃষ্ণই নিবলৈ আহে ভগৱন্তই পৰীক্ষা কৰিছে সত্যপত্ৰ যাক আৰু সত্যপত্ৰ যাই সাধাৰণ মৎস্যটোৰ দ্বাৰাই সত্যপত্ৰ যাক পৰীক্ষা কৰি পৰীক্ষা নিৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পৰম ব্ৰহ্ম কৃষ্ণই ৰথ লৈ সত্যপত্ৰ নিবলৈ প্ৰস্তুত হ'ল মানে আগত আহিল তেতিয়া সত্যপত্ৰ যাই কি কৈছে জানে বোলে প্ৰভু তেতিয়া প্ৰভুই কৈছে মই বুজি পাইছোঁ কথাখিনি তাৰমানে মই অকলে গ'লে নহয় মোৰ পৰিয়ালকো নিব লাগিব ৰজাৰ কথা সেইটো তেতিয়া ভগৱন্তই কৈছে নহ'ব বাকীখিনি তোমাৰ দৰে ভকত হোৱা নাই নহয় তোমাকহে নিবলৈ আহিছোঁ মই গতিকে সেইকাৰণে পৰম ব্ৰহ্ম কৃষ্ণই কেৱল সত্যপত্ৰজাহে লৈ গ'ল কিন্তু বাকী পৰিয়ালটো নিনিলে ৰজাই অশান্তি পালেনে ঠিক তেনেকুৱাকৈ আমি পিতৃ মাতৃসকলে যদি সচেতন নহওঁ ল'ৰা ছোৱালীৰ কাৰণে আমি গুচি যাম কিন্তু আমি গুচি যোৱাৰ পিছত সিহঁতে কি হ'ব অবাতে গুচি যাব হয় নাই যাব নাই আমি যদি ৰাস্তাটো চিনাকি কৰি নিদিওঁ তেনেহ'লে সিহঁতে অবাতে গুচি গৈ যাব নাই তেতিয়াহ'লে আমাৰ সংসাৰখন বেয়া হ'ব নাই বা সিহঁতে ঈশ্বৰক পাব নেকি নাপাব সেইকাৰণে আমাৰ দায়িত্ব আছে কৰ্তব্য আছে আমি পিতৃ মাতৃসকলে সদায় কপিটো শুদ্ধ কপি হ'ব কৃষ্ণ হৰি কষ্ট পাইছে নেকি অসুবিধা পাইছে নেকি কৃষ্ণ হেৰা নয়নৰ নীৰ হাৰায়ে বহ শোকত আকুল ভাবে কত কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে হেনয় অৰুণ চৰণ দুখানি তেজি জীবু তুনসতে বান্ধৱ মাধৱ নধ নৱধাম সমূলি নিয়োক মোক লগতে সেইটো কথা উদ্ধৱে ভাবিছে যে মই যদি কেনেবাকৈ প্ৰভুৰ লগত যাব পাৰোঁ মই মুক্তি পাই যাম এই যে বিষয়ৰ জ্বালা যন্ত্ৰণা এইবিলাকে মোক শাস্তি কৰিব নোৱাৰে উদ্ধৱে সেই কথাটো বুজি পাইছে তেওঁৰ আত্মাই বুজি পাইছে তাৰমানে কৃষ্ণক পাবৰ কাৰণে এই যে কৃষ্ণক পাবৰ কাৰণে হাবাথুৰি খাইছে উদ্ধৱে আমিবিলাকেও তেনেকৈ কৃষ্ণক পাবৰ কাৰণে আমি হাবাথুৰি খাব লাগিব মানে বিচাৰিব লাগিব গোপীসকলে যেনেকৈ মানে বিচাৰিছে কৃষ্ণক মানে কৃষ্ণক নাপায় তেওঁলোকে ইজনৰ ভিতৰতে কৃষ্ণ হৈছে সিটো কৃষ্ণ হৈছে সিটো গোপী হৈছে তেওঁলোকৰ মাজতে একেবাৰে কিমান যে কি নকৰিছে তেওঁলোকে একেবাৰে সাংঘাতিক কথা কৰিছে তেওঁলোকে শেষত গৈ গছ গছনি তুলসী ফুল কটা এইবিলাকক সুধি বোলে মোৰ কৃষ্ণ ক'ত গৈছে বোলে আমাৰ কৃষ্ণ ক'ত গৈছে তুমি জানা নহয় তুলসী তুমি বোলে সদায় কৃষ্ণৰ চৰণত থাকা গতিকে তুমি কোৱা
তুমি জানা কৃষ্ণ কোনফালে গৈছে, ইমান আপত্তি দৰ্শাইছে গোপীসকলে। এতিয়া শেষত গৈ তেওঁলোক কি হ'ল, বাতুলৰ দৰে হ'ল, তাৰমানে বলিয়াৰ দৰে হৈ গ'ল কৃষ্ণক নোপোৱাৰ বিনিময়ত। তেনেহ'লে আমিও এটা সময়ত হহা-কন্দা লাগিব তাৰমানে কৃষ্ণক বিচাৰি 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 হাবাধুৰি খাব লাগিব। তেতিয়াহে মোৰ প্ৰভু প্ৰাণ বন্ধু কৃষ্ণ সন্তুষ্ট হৈ ইয়াত মানে হৃদয় কমলত দেখা দিব। সেইটো কথা বাৰু, এই কথাটো হ'ল কি, সেইটোৱে কথা। কিন্তু সেইটো চাব লাগিব এটা কথা, মানে বিৰল বিৰল মানে হ'ল নিৰ্জন ঠাই। এতিয়া আমাৰ শৰীৰৰ ভিতৰত নিৰ্জন ঠাই ক'ত আছে বাৰু গম পাইনে? এতিয়া আমাৰ শৰীৰৰ ভিতৰত নিৰ্জন ঠাই আছে, মানে আমাৰ য'ত আত্মাটো এই যে হাত দিলে গম পাই ধিপ ধিপ ধাপ ধাপ মাৰি থাকে নহয়, পৰম ব্ৰহ্ম কৃষ্ণ তাতেই থাকে। আৰু সেইকাৰণে উদ্ধৱে ইয়াতে হাত দি পেলাই ভগৱন্তৰ চৰণত মূৰটো দি পেলাই প্ৰাৰ্থনা কৰিছে। এতিয়া আমাকো এই কথাটো কিন্তু এই যিটো দ্বিতীয় ক্লাছ লোৱা ভকত ইয়াত কোনোবা আছে তেওঁলোকে গম পাই গ'ল, তাৰমানে ইতিমধ্যে এই কথাখিনি গম পাই গ'ল। সেই উদ্ধৱৰ কথাটো যে ইয়াত যেতিয়া আমি হাত দিম গম পাই যাম যে পৰম ব্ৰহ্ম কৃষ্ণ ইয়াত নাচি আছে। নাচি মানে নাচি থকাটো কোনে নাচে বাৰু, য'ত আনন্দ। সেইকাৰণে ইয়াত কৈছে সদানন্দ, পৰমানন্দ, নিত্যানন্দ, সদানন্দ, এনেকুৱা ধৰণৰ কিছুমান পৰম ব্ৰহ্মৰ আন এটা গোবিন্দ আছেনে? গতিকে এইটো সদানন্দ মানে সদায় নাচি থকা, হয়নে নহয়? এতিয়া ইয়াত মানে নৃত্য মানে সদায় নাচি আছে নাই ধিপ ধিপ ধাপকে নাচি আছে, গতিকে আনন্দত আছে। গতিকে সেই আনন্দত থকা বস্তুটোৱে হৈছে কৃষ্ণ, হয় নহয়? কৃষ্ণ এই কৃষ্ণ শব্দ এইটো পৃথিৱীবাচক। গতিকে এই শব্দটোৰ পৰাই এইটো সংস্কৃত মানে ধি ধাতুৰ পৰা আহি ক্ৰী ধাতুৰ পৰা আহি এইটো কৃষ্ণ শব্দ তাত নপ্ৰত্যয় যোগ হৈ আনন্দ লাভ কৰিছিলে। সেইকাৰণে কৃষ্ণ বুলি ক'লে আমাৰ আনন্দ আহি যায়, আহে নাই বাৰু? আমাৰ যদি কিবা দুখ কষ্ট আহে তেতিয়া কৃষ্ণ ৰাম হৰি বুলি ক'লে আমাৰ আনন্দ হয়নে নহয়? গতিকে আনন্দ হৈ যায়। গতিকে এই যিটো আনন্দ, সেই আনন্দটো কৰিবৰ কাৰণে উদ্ধৱে বুজি পাইছে, হয়নে বা? বুজি পাইছে। এতিয়া উদ্ধৱৰ জৰিয়তে আমি মানুহবিলাকে বুজিবৰ কাৰণে চেষ্টা কৰিব লাগিব। কৃষ্ণ ৰাম ৰাম ভকতৰ দুখ দেখি ভগৱন্ত হৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখ কমল। উদ্ধৱৰ যিটো বিলাপ এইটো দেখি পৰম ব্ৰহ্ম কৃষ্ণই অকণমান সংকোচ হৈছে।